ৰাইটাৰ্ছ ফৰাম অসমৰ ভাষা সাহিত্য সংস্কৃতি সুৰক্ষা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঠন হৈছিল 2021 চনত। আজি 2025 চন। আমি অসমৰ 18খন জিলাত ইতিমধ্যে জিলা সমিতি গঠন হৈ গৈছে আৰু নতুনকৈ 10খন জিলাত আমি গঠন কৰি আছোঁ। আজি নগাঁও জিলা সমিতি গঠনৰ উদ্দেশ্যে ৰহাত আহি আমি সমবেত হৈছিলোহি আৰু ৰহাত এই অঞ্চলৰ কেইবাগৰাকীও শিক্ষা, সামাজিক, সাংস্কৃতিক, সাংবাদিকতা ক্ষেত্ৰখনৰ লগত জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আজিৰ এই সভাত উপস্থিত আছিল। এই সভাতেই পৰাগ তামুলীদেৱক সভাপতি হিচাপে লৈ নগাঁও জিলাৰ ৰাইটাৰ্ছ ফৰাম অসমৰ জিলা সমিতিখন গঠন কৰা হ'ল। অনাগত সময়ত ৰাইটাৰ্ছ ফৰাম অসমক শক্তিশালী কৰাত এই জিলা সমিতিখনে অৰিহণা যোগাব বুলি আমি আশা ৰাখিছোঁ। আৰু এই অঞ্চলটোত এক বিভিন্ন ঐতিহ্যৰে ভৰপূৰ এটা অঞ্চল। নগাঁও জিলাৰ এক ঐতিহ্য আছে। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত নগাঁৱৰ অৱদান সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে। গতিকে এনে এখন জিলা সমিতিয়ে অনাগত সময়ত আমাক ৰাইটাৰ্ছ ফৰামক অসমক সহায় কৰাই নহয়, অসমৰ সাহিত্য, সংস্কৃতি, ভাষা প্ৰসাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এই কমিটিখনে আমি সহযোগ আগবঢ়াব বুলি আমি আশাবাদী। ৰাইটাৰ্ছ ফৰাম নগাঁৱৰ আজি নগাঁও জিলা সমিতিখন গঠন কৰা হয়। ইয়াতে 21জনীয়া সমিতিৰে পৰিপুষ্ট এখন কমিটি হ'ব, যি নগাঁও জিলাৰ পৰা ৰাইটাৰ্ছ ফৰাম অসমক সহায় কৰিব, আগবাঢ়ি যোৱাত সহায় কৰিব। ইয়াত পৰাগ তামুলীক সভাপতি, অংশুমান শৰ্মাক সম্পাদক হিচাপে লৈ মুঠতে 21জনীয়া এখন কমিটি গঠন কৰা হৈছে আৰু আশা ৰাখিছোঁ এই কমিটিখনে ৰাইটাৰ্ছ ফৰামক আগবঢ়াই নিয়াত সহায় কৰিব আৰু ৰাইটাৰ্ছ ফৰামৰ যি মহান উদ্দেশ্য আছে, এই উদ্দেশ্যখিনি সফল কৰি তোলাত কেন্দ্ৰীয় সমিতিক সহায় কৰিব।